যেতিয়া প্ৰথম গম পাইছিলা হয় যে তুমি আকৌ দ্বিতীয় পৰ্যায়লৈ সিলেক্ট হৈছা বুলি কেনেকুৱা লাগিছিল ভাল লাগিছে যিহেতু বহু কষ্টৰ ফলত আহিছোঁ ঘৰত তলা লগাই সেইবাবে ঘৰৰ চিন্তা আছে সেইটো থাকিবই যিকোনো বোৱাৰী থাকিবই বোৱাৰী হোৱাৰ লগে লগে চিন্তা ছোৱালী হৈ থাকোঁতে একো চিন্তা নাই মা আছে ঘৰত হৈ যাব কিন্তু বোৱাৰী হোৱাৰ লগে লগে চিন্তা আহি যায় নহয় ছোৱালীহঁতৰ স্কুলো ক্ষতি হৈছে নিজৰ স্কুল ক্ষতি হৈছে তাৰ মাজতে আহিছোঁ বাৰু মানুহজনে কি কয় তেওঁ পুলিচ বিভাগত কৰে গহপুৰত আছে কৰ্মৰত হয় হয় ছায়াশ্ৰীয়ে বিয়া নামো গাইছে মই গম পাইছোঁ অলপ অলপ গাই শুনাবা নেকি নাম এটা আমাৰো ভাল লাগি যাব যিহেতু দ্বিতীয় পৰ্যায়ৰ প্ৰথম প্ৰতিযোগী আমি অকণমান গানেৰে বিয়া নামেৰে আৰম্ভ কৰিলে বেছি ভাল লাগিব নহয় জানো বসন্ত আহিছে যিহেতু এতিয়া ডেকা গাভৰুৰ বিবাহ হ'ব তাৰ কাৰণে মই এফাকি গাই দিছোঁ ভুল হ'লে ক্ষমা কৰিব ফুলে ফলে জাতিস্কাৰ ফুলে ফলে জাতিস্কাৰ প্ৰথমে ৰাইজক জনাও আমি নমস্কাৰ ও গছৰ কোমল কুহি ভাতো পৰীক্ষাই ভাতো পৰীক্ষাই দেউতাই পোহা মইনা চৰাই আনে লৈয়া যায় মাই কান্দে ইনাই বিনাই দেউতা কান্দে ৰৈ ভিতৰতে ভন্তি কান্দে বাইদেউৰ কথা কৈ আইও ইমান ধুনীয়াকৈ গাইছে মোৰ বিয়াৰ আগতে গম পালে তোমাকে মাতিলোহেঁতেন মোৰ বিয়াত বিয়া নাম গাবলৈ আৰু এবাৰ পাতিব পাৰোঁ ফুলে ফলে জাতিস্কাৰ ফুলে ফলে জাতিস্কাৰ প্ৰথমে ৰাইজক জনাও আমি নমস্কাৰ ও গছৰ কোমল কুহি ভাতো পৰীক্ষাই ভাতো পৰীক্ষাই দেউতাই পোহা মইনা চৰাই আনে লৈয়া যায় মাই কান্দে ইনাই বিনাই দেউতা কান্দে ৰৈ ভিতৰতে ভন্তি কান্দে বাইদেউৰ কথা কৈ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা